নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। আজি বহুত দিনৰ পিছত আপোনালোকৰ মাজলৈ আৰু এটা ব্লগ লৈ আহিছোঁ। এই ব্লগটো অৰুণাচল টিপিৰ পৰা বহুত দিন মই ব্লগ দিব পৰা নাছিলোঁ, ভিডিঅ' বহুত ষ্টক আছে কিন্তু দিব পৰা নাছিলোঁ। মই মোৰ নিজৰ কামত অলপ ব্যস্ত হৈছিলোঁ। তো আজি ফাইনেলি অকণমান ৰিফ্ৰেছমেণ্টৰ কাৰণে আহি গ'লোঁ টিপিলৈ, অৰুণাচল টিপি। আৰু চাওক মোৰ সন্মুখত এইটো আছে লুমুং ৱাটাৰফল। ওচৰলৈ গৈ দেখাই আছোঁ, বহুতো মানুহ আহিছে। এই জেগাটোলৈ প্ৰায় আহি থকা হয়, পুনৰ আহিলোঁ সেই জেগাটোলৈ। আৰু এতিয়া যিহেতু বাৰিষা ছিজনৰ ৱাটাৰফলটো বেছি সৌন্দৰ্য বাঢ়ি যায়, তো গতিকে ৱাটাৰফলটো ওচৰলৈ গৈ আপোনালোকক ধুনীয়াকৈ দেখাম। বহুতো মানুহৰ সমাগম ঘটিছে, ওচৰলৈ গৈ আপোনালোকক মই পৰিৱেশটো দেখাই আছোঁ। আৰু এইটোৱে হৈছে লুমুং ৱাটাৰফল, যিটো ৱাটাৰফলৰ কাৰণে মানুহ সঘনাই ইয়াতে অহা পৰিলক্ষিত হয়। ময়ো কেইবাবাৰো আহিছোঁ। আগৰ ভিডিঅ'বোৰ আপোনালোকে যদি চাই মোৰ তেনেহ'লে গম পাব মই লুমুং ৱাটাৰফল আৰু টিপিৰ ওপৰত ভিডিঅ' বনাইছোঁ। আজিও আহিলোঁ, ভাবিলোঁ এটা ভিডিঅ' বনাই আপোনালোকক দেখাই দিওঁ ইয়াৰ পৰিৱেশটো। এই চবেই গা ধুই আছে, গা ধুবৰ কাৰণে কাপোৰ নানিলোঁ। আৰু আজিকালি ইয়াতে এণ্ট্ৰি ফিজ লয়। আজিকালি নহয়, অলপ দিনৰ আগৰ পৰাই। মই আগৰ পৰা আহোঁতেনো তাতে টিকেট কাটিবলগীয়া হৈছে। তাত হয়তো সোমাবলৈ হ'লে টিকেট কাটিব লাগিব। মই ইয়াৰ পৰা আপোনালোকক প্ৰথমতে পৰিৱেশটো দেখাই দিছোঁ, তাৰপাছত ওচৰলৈ যাম। ওচৰৰ পৰা আপোনালোকক ধুনীয়াকৈ পৰিৱেশটো দেখাম। ৱাটাৰফলটো ওচৰলৈ যাবৰ কাৰণে টিকেট কাটিব লাগে, আগতেও আছিলে। এইটো 20 ৰুপিজ পাৰ পাৰ্চন 20 ৰুপিজ না। অ'কে, তো প্ৰথমে গাটো নুধুওঁ, জাষ্ট আপোনালোকক ওচৰৰ পৰা দেখুৱাবৰ কাৰণে ইয়াতে টিকেটটো কাটি লৈছোঁ। টিকেট কটা হৈ গ'ল। সেইটোৱে হৈছে লুমুং ৱাটাৰফল। তো লুমুং ৱাটাৰফলৰ ওচৰলৈ গৈ আছোঁ আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। ওচৰলৈ যাবই নোৱাৰি, পানী একদম পূৰা এচাকনি আহি আছে। চাওক, আজি যিহেতু ছানডে, আৰু ছানডেত ইয়াতে মানুহৰ সমাগমটো বেছি হয়। চাওক ইয়াৰ পৰিৱেশটো। মই আৰু ওচৰলৈ যদি যাব পাৰোঁ, ওচৰলৈ এবাৰ গৈছোঁ আৰু আপোনালোকক দেখাম। একচুৱেলি গা ধুব পৰাতে বেছি ভাল লাগিলেহেঁতেন, কিন্তু উপায় নাই। এই লুমুং ৱাটাৰফলটোৰ কাৰণে যথেষ্ট মানুহ ইয়াতে আহে, বিশেষকৈ ছানডেত ইয়াতে মানুহৰ পৰিমাণটো বেছি হয়। মই অৰুণাচল টিপিলৈ আজিলৈকে প্ৰায় 6-7 বাৰমান আহিছোঁ, কিন্তু যিমানবাৰ আহিলেও আমনি নলগা এখন ঠাই। চাৰিওফালে নেচাৰ। ইতিমধ্যে আপোনালোকক লুমুং ৱাটাৰফলটো দেখালোৱেই। অৱশ্যে লুমুং ৱাটাৰফলত গা ধুবলৈ মন আছিলে, কাপোৰ ননাৰ কাৰণে গা ধুব নোৱাৰিলোঁ। আৰু আগৰবাৰ আহোঁতে কিন্তু মই গা ধুইছিলোঁ। ভাবিলোঁ পৰিৱেশটো দেখাম। আৰু এইফালে এই ৰাস্তাটো যে দেখিছে, এই ৰাস্তাটো দি আপোনালোকে টাৱাং বা অৰুণাচলৰ ভিতৰভাগলৈ যাব পাৰি। আৰু মোৰ টাৱাং যাবলৈ বহুত মন আছে। বহুত দিনৰ পৰা মই টাৱাং যোৱাৰ প্লেনিং কৰোঁ, কিন্তু বেলেগ ফালে গুচি যোৱা হয়, টাৱাং যোৱা নাই। এদিন নহয় এদিন যাম টাৱাং, আৰু টাৱাং গ'লেও ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাম। আজি ভাবিলোঁ অৰুণাচল টিপিৰ এই পৰিৱেশটো আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখাওঁ। আৰু এই নদীখন যে দেখিছে, একদম পানীটো বহুত লেতেৰা পানী হয়। লুমুং ৱাটাৰফলৰ অকণমান আগলৈ আহিছোঁ। চাওক, একদম বিউটি অফ নেচাৰ, সৌন্দৰ্যটো চাওক আপোনালোকে। চাৰিওফালে পাহাৰ আৰু এইফালে দিয়ে টাৱাং, মানে অৰুণাচলৰ ভিতৰৰ অংশ যাবৰ কাৰণে আপোনালোকে টাৱাঙেই হওক বা চেলাপাছেই হওক যাবৰ কাৰণে এইফালেদি যাব লাগিব। আৰু মই অকণমান আগলৈ আহিলোঁ, ভাবিলোঁ আপোনালোকক এই পৰিৱেশটো দেখাওঁ। আৰু বহুত দিনৰ পিছত ব্লগ কৰিছোঁ। মই নিজৰ কামত ব্যস্ত থকাৰ কাৰণে ব্লগিং ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু মই এই জেগাটো অহাৰ লগে লগে যাবলৈ মন নাযায়। আকৌ এবাৰ আহি বোলো ওচৰৰ পৰা আকৌ আপোনালোকক দেখাওঁ, সেইটো কাৰণে আকৌ আহি গ'লোঁ। চাওক, এবাৰ ভিডিঅ'টো কৰিলোঁ, গুচি গৈছিলোঁ। আকৌ ভাবিলোঁ আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে আকৌ এবাৰ দেখাওঁ ইয়াৰ পৰিৱেশটো। চাওক, ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ধুনীয়া এটা নেচাৰ।
এইফালে হৈ আছে ফটো ছেশ্যন বিতে পোষ্ট দি আছে আৰু বাবুৱে একদম ধুনীয়াকৈ ফটো মাৰি আছে এইবাৰ অমৃত দিছে